এতিয়া চাওকচোন ভাল কথা এটা আৰম্ভ হয় নতুনকৈ সৃষ্টিৰ পৰা ভাগৱততচোন প্ৰলয়ৰ পৰাহে আৰম্ভ হৈছে ধ্বংসৰ পৰাহে আৰম্ভ হৈছে কাৰণ ভাগৱতৰ দৃষ্টিটো সকলো শাস্ত্ৰতকৈ সুকীয়া ধ্বংস মানে সকলো শেষ হৈ যোৱা নহয় ধ্বংস মানে হৈছে নতুন সৃষ্টিৰ পাতনি মহাপ্ৰলয় এটা কল্প গুচি গ'ল এখন নতুন সৃষ্টিৰ আৰম্ভণি হ'ব মহাপ্ৰলয় সেইকাৰণে জগতত নিত্য চলি থকা বোলে তিনিটা প্ৰলয় আছে এটা হৈছে নিত্য প্ৰলয় এটা হৈছে খণ্ড প্ৰলয় এটা হৈছে মহাপ্ৰলয় নিত্য প্ৰলয় নিৰন্তৰ এই সংসাৰখনত এটা প্ৰলয় চলি আছে প্ৰলয় মানে কি ধ্বংস কেনেকৈ চলি আছে ইয়াত থকা প্ৰত্যেক জীৱৰ আয়ুস টুটি টুটি গৈ আছে যিখন বিশ্ব ব্ৰহ্মাণ্ডত আমি বাস কৰি আছো এই বিশ্ব ব্ৰহ্মাণ্ডখনো ক্ৰমাৎ আয়ুস টুটি টুটি গৈ আছে মানুহবিলাক যিদৰে ইজন সিজনৰ মনৰ পৰা আঁতৰি আঁতৰি গৈ আছে এই মহাকাশতো তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে আঁতৰি আঁতৰি গৈ যেতিয়া একদম সীমা পাৰ কৰি দিব তেতিয়া মহাপ্ৰলয় হ'ব মানে সীমা পাই গ'লগে আৰু ইয়াতকৈ অধিক আঁতৰিব নোৱাৰে তেতিয়াই সেইকাৰণে চাওকচোন সত্য যুগত এটা চিন্তা আছিল বসুধৈৱ কুটুম্বকম গোটেই ধৰণীখনে আমাৰ বাবে এটা পৰিয়ালৰ নিচিনা এতিয়া আমি যদিও ভাষণত কওঁ কিন্তু এতিয়া এইটো চিন্তা নহয় মানুহৰ যে সকলো ধৰণীখনকে আমি পৰিয়াল বুলি কোনেও ভাবিব নোৱাৰে মই ভাবিব নোৱাৰোঁ আৰু কৈ থাকিলোঁ সম্ভৱেই নহয় নিজৰ গাঁওখনকে ভাবিব পাৰে পৃথিৱীৰ কথা দূৰে এইটো সত্য যুগৰ ঋষিসকলৰ চিন্তা আছিল মানসিকতাবিলাক যে বিকৃত হ'ব লাগে তেতালে অহাৰ লগে লগে ভাবিবলৈ ধৰিলে বোলে গোটেই পৃথিৱীখনে মোৰ বাবে পৰিয়াল নহয় নিজৰ নিজৰ ৰাজ্যখনহে মোৰ পৰিয়াল ৰাম ৰাৱণৰ যুদ্ধ সেইকাৰণে দাপৰ পোৱাহিৰ লগে লগে আৰু সীমিত হৈ আহিল দাপৰত ভাবিলে এই ৰাজ্যখনেই মোৰ পৰিয়াল বুলি মই নাভাবোঁ নিজৰ নিজৰ পৰিয়ালকেইটাহে নিজৰ নিজৰ কুৰু পাণ্ডৱ একেটা বংশ নিজৰ নিজৰ পৰিয়ালৰ লোক চিন্তা এতিয়া কলিততো আৰু দুৰ্ধম চিন্তা কলিত ময়ে মোৰ পৰিয়াল মোৰ পিতৃ মাতৃ সুহৃদ বন্ধু ককাই ভাই খাবলৈ পাইছে নাই পোৱা মোৰ দৰকাৰ নাই মই ভালে থাকিলেই হ'ল এইটো কলিৰ চিন্তা সেইকাৰণে সমস্যাটো ক'ত আৰম্ভ হ'ল এই সত্য যুগতো বেয়া গুণবিলাক কলি বেলেগ বেলেগ দুখন লোকত আছিল দেৱতাসকলো বেলেগ লোকত অসুৰো বেলেগ লোকত সেইকাৰণে দুখন লোকৰ মাজত যুদ্ধ হৈছিল চেতা পোৱাহিৰ লগে লগে লাহেকৈ ৰাজ্যলৈ গুচি আহিল সেইকাৰণে ৰাজ্যত যুদ্ধ দাপৰ পোৱাহিৰ লগে লগে পৰিয়ালত সোমাই দিলে সেইকাৰণে পৰিয়ালৰ মাজতে যুদ্ধ কলিত পোৱাহিৰ লগে লগে কলিয়ে কৈছিল নহয় এই দাপৰলৈকে মোক এনেকৈ পৰাস্ত কৰিলে কলিত কি কৰিবা কলিত মই প্ৰতিজন মানুহৰ ভিতৰত সোমাম তেতিয়া কি প্ৰতিজন মানুহৰ হৈ পেলাই তুমি যুঁজ কৰিবা নি সেইকাৰণে সাধনটো এই কুৰুক্ষেত্ৰৰ যুদ্ধৰ মাজতে ভগৱন্তই দি থৈ গ'ল অৰ্জুনক যে গীতাৰ উপদেশ দিছিল কাৰ বাবে কেৱল অৰ্জুনৰ বাবেই নহয় ইয়াত নিজৰ যুঁজখন নিজেই যুঁজিব লাগিব আমি জন্ম হওঁতে দৈবিক সম্পদ আসুৰিক সম্পদ দুইটা লৈ আহিছোঁ এতিয়া কোনটো সম্পদক কোনবিলাক গুণক নিজেই গুৰুত্ব এটা দিওঁ সেইটো নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু যাই হওক এতিয়া চাওকচোন এফালে নিত্য প্ৰলয় হৈ গৈ আছে ভাগৱতে আৰম্ভণিতে প্ৰলয়ৰ কথা এই কাৰণে আনিব বিচাৰিছে যাতে এইটো চিন্তা কৰা মোক লাগে মই খাওঁ মুঠতে খাই বৈ জীয়াই থাকিলেই হওক এইটো চিন্তা লৈ যদি মই জীয়াই আছোঁ তেতিয়াহ'লে এইটো মই চিন্তা কৰিব লাগে যে মই মৰিবলৈ গৈ আছোঁ মই যিটো শৰীৰটোৰ বাবে ভক্ষ গমনাগমন মই একো বিচাৰ কৰা নাই অন্তিম সময়ত এই শৰীৰটোৱে মোক লগ দিবনে নিদিয়ে সেইটোহে লাগে এতিয়া আৰু যাৰ অৰ্থে মই ইমানখিনি কৰ্ম কৰিছোঁ সেইসকল লোক অন্তিম সময়ত কামত দিবনে নিদিয়ে শুনিবলৈ বেয়া লাগে শ্মশানলৈকেহে যাব তাৰ পাছত লগত যাব পাৰিব জানো আৰু বেচেৰা পঠায় কাপোৰ কানি গোটেইসোপা চোৱা নিকা থাকিব বুলি লগত পঠাই দিয়েই কান্দি ভাগি যায় কিন্তু পিন্ধি থকা আকৌ সোণৰ আঙুঠি কেইটা সোণৰ চেইনডাল খুলি থবলৈ আকৌ কোনেও নাপাহৰে নহয় ইমান দুখ প্ৰকাশ কৰিছেনে এই সোণ ৰূপত বোলে চোৱা নাই আয়ো দেহি সোণ ৰূপত চোৱা নাই আত্মীয়জন মৰিছে যিজন ব্যক্তিক মই গোটেই জীৱনত শত্ৰু বুলি ভাবি আছোঁ সেইজন মানুহে মোৰ অলংকাৰকেইটা খুলিবলৈ নাযায় কিন্তু ঘৰৰ মানুহকেইটাই যাব গতিকে কেৱল মোক লাগে মোক খাওঁ মুঠতে জীয়াই থাকিলেই হ'ল এইটোৱে আমাৰ লক্ষ্য নহয় পানীগিলাচ মোক লাগে পিয়াহটো গুচাবলৈ পিয়াহ গুচি যোৱাৰ পিছত পানীগিলাচৰ কথাটো কোনেও ভাবি নাথাকে ভোক লাগিব ভোগৰ মাজত সংযমটো লাগে নহয়নে সংযমটো কেনেকৈ লাগে ভাল লাগিলে কাৰণে যদি মই খাই থাকোঁ সেইটোৱে পেটৰ প্ৰব্লেম সৃষ্টি কৰিব নহয় ভোক লাগিলে কাৰণে তেওঁ ভাতকেইটা খাইছে আপত্তি নাই ভোক লাগিলে তেওঁ খাইছে ভাল লাগিছে কাৰণে বোলে খাই আছে সেইটোৱে আকৌ সমস্যাৰ সৃষ্টি কৰিব নহয় ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু নিজে বুজি লওক
সংযম সন্তুলনটো সেইকাৰণে জীৱনত প্ৰয়োজন। এইবিলাক বোলে সাধু কথা, কোনে দেখিছে মৰাৰ পাছত কি হয়, আপুনিও দেখা নাই, মই কৈ থকা যেনেও দেখা নাই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে কোনেও দেখা নাই। বি খালে যে মানুহ মৰে আপুনি মই দেখিছো নি? তেতিয়াহ'লে কিহৰ ভিত্তিত কৈছো যে বি খালে মানুহ মৰে? নিজেতো অনুভৱ কৰা নাই, কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে এই পদাৰ্থটো বিষাক্ত, খালে মানুহ মৰে। ভৌতিক জগতৰ বিশেষজ্ঞজনৰ কথাকে যেতিয়া আমি মানি লৈছো পদাৰ্থ এটা বিচাৰৰ ক্ষেত্ৰত, যিসকল ঋষিমুনি মহাপুৰুষে ইমানখিনি কষ্ট কৰি পেলাই এইখিনি তথ্য আমাক দি থৈ গ'ল, তেওঁলোকৰ কথাত শংকা কৰাৰ প্ৰয়োজন আছে জানো? নাই। কিন্তু এতিয়া এনেকুৱাও প্ৰৱণতা দেখা গৈছে, ভগৱান কৃষ্ণৰ নামকৰণ কোনে কৰিছিল বাৰু? মহৰ্ষি গৰ্গই, নহয়নে? মহৰ্ষি গৰ্গই ভগৱান কৃষ্ণৰ নামকৰণ কৰাৰ কাৰণে আমি কৃষ্ণক পালো। যদি নামকৰণ নকৰিলেহেঁতেন তেতিয়াহ'লে আমি কৃষ্ণক নাপাওঁ। কিন্তু এতিয়া কথা হ'ল কি, মানুহৰ বুদ্ধিবিলাক ইমান তীক্ষ্ণ হৈ গৈছে, মই কৃষ্ণক মানিম কিন্তু ঋষি গৰ্গক নামানো। ইনডাইৰেক্টলি কিবা এটা কৈছো আৰু বুজি পাওক, মানে ঋষিসকলৰ প্ৰৱৰ্তিত যিসমূহ ব্যৱস্থা সেইবিলাকক মই নামানো, কিন্তু কৃষ্ণক হ'লে মই মানিম। তেতিয়াহ'লে জানো কৃষ্ণক মনাটো বুজালে? কাৰণ ঈশ্বৰৰ ওচৰলৈ কাষ চপাৰ যিটো পদ্ধতি ব্যৱস্থা আছে, সেইটোত পূৰ্বতে সেই মহাপুৰুষ ঋষিমুনিসকলে যিটো ব্যৱস্থা দি গৈছে সেই অনুসৰিহে পৰা যায়। এই নতুনকে কিবা এটা ব্যৱস্থা উলিয়াই পেলাই নোৱাৰি। আজিকালি অসমখনত গুৰুৰ অভাৱ নাই, মই ইনডাইৰেক্টলি সেই কথাটোকে ক'ব বিচাৰিছো। কোনোবাই বহু কথা জানিলে বুজিলে বুলি গুৰু হ'ব নোৱাৰে। আপোনাৰ প্ৰতি মোৰ এইটো ব্যক্তিগত শ্ৰদ্ধা আছে, এইটো কথা বেলেগ, যে তেখেতক মই গুৰু সমান জ্ঞান কৰোঁ, এইটো ব্যক্তিগত শ্ৰদ্ধাৰ বিষয়। শাস্ত্ৰীয় মাৰ্গত সকলো গুৰু হ'ব নোৱাৰে, এইটো কোনোবাই বেয়া পালেও উপায় নাই। কিয় নোৱাৰে? মই বহু কথা জানিলো বুলি মই গুৰু হ'ব নোৱাৰো, মোৰ ওপৰত আজ্ঞা নাই নহয়। মোক কোনে আজ্ঞা দিলে? ভাগৱতো আদি নিৰঞ্জনৰ পৰা মহাপুৰুষলৈকে, মহাপুৰুষৰ পৰা পৰৱৰ্তী তেওঁ আজ্ঞাপৰ সকলোকে এটা পৰম্পৰাত আহিছে, নহয়নে? কোনে কাক আজ্ঞা দিলে, তেওঁক কোনে আজ্ঞা দিলে, মাজতে আকৌ মই ক'ৰ পৰা টপকিলো। সামাজিক ব্যৱস্থাটো পূৰ্বতে ভগৱন্তয়ো স্বীকাৰ কৰি গৈছে। কেনেকে? লক্ষ্মণ যেতিয়া এই আপোনাৰ মেঘদূতৰ বা মেঘনাদৰ নাগপাশত বন্দী হৈছিল, ৰামচন্দ্ৰটো ঈশ্বৰ আছিল, তেতিয়াই জীয়াই দিব পাৰিলেহেঁতেন, নাই দিয়া নহয়। কি কৈছে বোলে? বেমাৰত পৰিছে, সেইকাৰণে চিকিৎসক কোন হৈছে, তাকো শত্ৰুৰ গৃহৰ পৰা সুখেন বৈদ্যক চাই চেক কৰি পেলাই কৈছে বোলে এওঁক জীয়াবলৈ সঞ্জীৱনী ঔষধ লাগিব, আনিবলৈ হনুমন্তক পঠিওৱা নাই জানো? এতিয়া বেমাৰত পৰিলে ডক্টৰৰ ওচৰলৈ যাব লাগে, সেই কথাটো ভগৱন্তও স্বীকাৰ কৰি গৈছে। এতিয়া আকৌ এনেকুৱা কিছুসকল ওলাইছে ন, এইবোৰ কৰি লাভ নাই, মই আশীৰ্বাদ দি দিছো, মই আমুক দিছো, তোমাৰ ভাল হৈ যাব। সোধককে বোলে ধৰ্ম আপুনি কেনেকে? মই সপোনত পাইছো। মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ, গোপাল আতা হওক, যিমান পুৰুষোত্তম ঠাকুৰ, চতুৰ্ভুজ ঠাকুৰ, এইসকল মহাপুৰুষৰ কাহিনীও ক'তো কোৱা নাই যে মই সপোনত ধৰ্ম বস্তু পালো। এতিয়া তেতিয়াহ'লে এনেকুৱা কোন গুৰু ওলালে যে সপোনত ধৰ্ম বস্তু পাই গ'ল? মই কাকো ব্যক্তিগতভাৱে আক্ৰমণ কৰিব বিচৰা নাই, কিন্তু আমাৰ মানুহখিনি স্পষ্ট হোৱা প্ৰয়োজন। যাৰে তাৰে ওচৰত গুৰুৰ আশ্ৰয় কৰিবলৈ যোৱাটো উচিত নহয়। সেই গুৰু শাস্ত্ৰ অনুৱৰ্তী হ'ব লাগিব, সেই গুৰুৰ শাস্ত্ৰীয় পৰম্পৰা থাকিব লাগিব। কোনোবাই ক'লে বুলিয়ে, জানিলে বুলিয়ে আজি কথা ক'লে এনেকুৱা হয় যে চাবচোন, কোনোবাই ব্যক্তিগত গুৰু হ'বলৈ হ'লে নিজকো তৰাব লাগিব, আনকো তৰাব লাগিব। কম ডাঙৰ কথা নে? নিজে তৰাব যদি আমি নোৱাৰো, সেই কথাটোতেই যদি গেৰেণ্টি নাই, মই আনক কৈছো মোহ মায়া এইবিলাক একো আসক্ত হ'ব নালাগে, নহয়নে? অনুষ্ঠানলৈ অহা আগত যদি মই ফোন কৰি কমিটিক কৈ থৈছো মোক ইমানটো টকা দিব আৰু তেতিয়াহ'লেহে মই যাব পাৰিম, মই খোলাকে কৈ দিছো, তেতিয়াহ'লে মোৰ নিজৰ আসক্তিটো ক'ত আছে? আপোনাৰ গৃহলৈ মোক মাতিছে, মোৰ ঘৰলৈ আপুনি যাব, মই সামৰ্থ্য অনুসৰি আপোনাক শুশ্ৰূষা কৰিম, নহয়নে? আপোনাৰ মোৰ ঘৰলৈ আপুনি যাব, আপুনি মোক ফোন কৰি ক'ব নালাগে, মই পোৱাৰ লগে লগে হ'লে মোক পানী এঘটি দিব, চাহ তামোলকণ দিব, মই জানো নহয়, মই দিম মোৰ সামৰ্থ্য অনুসাৰে। গতিকে আপোনাৰ গৃহলৈও মই গ'লে আপোনাৰ সামৰ্থ্য অনুসাৰে শুশ্ৰূষা কৰিব। মই ক'ব বিচাৰিছো কি, আমাৰ গোটেই বিষয়খিনি কোনোবাখিনিত খেলি মেলি এটা হৈ আছে। সেই খেলি মেলিটো অকণমান দূৰ কৰিবৰ সময় হৈ গ'ল, নহ'লে গতানুগতিক ধাৰাটোতেই যদি বিষয়বিলাক চলি থাকে তেতিয়াহ'লে কিন্তু কেৱল কৰি থকাৰ কাৰণে কৰি থকা হ'ব। আৰু দ্বিতীয়তে কথা হ'ল কি, যে সকলোৰে মতবিলাক মূল একেই নহয় কিয়, আজিৰ পৰা 600-500 বছৰ আগতেতো ইমান মতবিলাকৰ অমিল নাছিল। আৰু মতবিলাক অমিল নোহোৱা আটাইতকৈ প্ৰমাণ কি, চাওকচোন, অসমখনতেই হওক বা গোটেই ভাৰতবৰ্ষতেই হওক, শাক্ত, সৌৰ, গাণপত্য, বৈষ্ণৱ চব একেলগেইতো আছে। কাৰো মাজততো ধৰি লওক ইমান বিশেষ তৰ্কাতৰ্কি নাই।
সকলে নিজ নিজ উপাসনা পদ্ধতিতে নিজৰ উপাসনা চলাইছে আজি কেইটামান দশকৰ ভিতৰতে কেইটামান বছৰৰ ভিতৰতে আমাৰ বৈষ্ণৱ মাৰ্গত থকা সকলৰ ভিতৰতে ইমান বিশৃংখলতা ইটো পন্থ সিটো বোকা তলিওৱা ইটো পন্থ সিটো সমালোচনা কৰা ক'ৰ পৰা আহিছে এইবিলাকৰ মূলতে মূল ধাৰাটোত আমি নাই নিজৰ গুৰিটোত থাকিব লাগে ভগৱন্তই জানে নহয় লগতে এনেকুৱা এটা পদ্ধতিও আহিছে আকৌ আজিকালি মোৰ ভাল লাগিলে সেইকাৰণে মই এইটো পন্থাত থাকিম এই অকমান নীতি নিয়ম এইটোত বেয়া লাগিলে ইটো পন্থলে মই গুচি যাম এইটো বহুত বেয়া লক্ষণ ৰাজনীতিতহে এইটো কাৰবাৰ কৰা যায় এইটো দলত থাকিলে সুবিধা নাপালো বোলে ইটো দললৈ গুচি গ'ল মই খোলাকৈ কৈছো ধৰ্ম ৰাজনীতি নহয় আৰু ঈশ্বৰে জানে নহয় আপোনাক ক'ত জন্ম দিব লাগে আমি যেতিয়া কৈছো ঈশ্বৰৰ ইচ্ছাত গছৰ পাত এখিলাও লৰচৰ মানে ঈশ্বৰে জানে মোক কোনটো কুলত কোনটো মাৰ্গত জন্ম দিব লাগে সেই অনুসাৰে স্বধৰ্মে নিধনং চিৰ পৰধৰ্ম ভয়াৱহ মহাপুৰুষে ইমান কষ্ট কৰি আমাক স্বধৰ্ম দি থৈ গ'ল আকৌ তাত এৰি পেলাই জলৈ তলৈ সুবিধা চাই পেলাই কিয় যাব লাগিছে সকলো ধৰ্মৰ প্ৰতি সন্মান আছে কিন্তু নিজৰ ভেটিটো এৰি আনৰ ভেটি ৰক্ষা কৰিলেতো নহ'ব নহয়নে এনেকুৱা কিছুমান কিন্তু হৈ আছে মই প্ৰত্যক্ষৰ ওপৰত সকলো কথা ক'ব নোৱাৰো কিন্তু নিজ আমি সকলোৱে দেখি শুনি আছো গতিকে নিজৰ মতে বুজি লওক আৰু যাই হওক এতিয়া চাওকচোন নিত্য প্ৰলয়ৰ কথা কৈ থাকোঁতে বহুত কৰবা পালোলে সেইকাৰণে কোৱা হৈছে মই সন্মুখত ভাগৱত ভাগ লৈও কথা ক'ব পাৰোঁ কিন্তু ভাগৱত ভাগ লৈ এইকাৰণেই নাই লোৱা কাৰণ ভাগৱতৰ প্ৰতিটো শাৰীত কোৱা কথাষাৰ মই নাই কোৱা মোৰ মন মগজে কিবা এটা কথা ওলাওঁতে মই যলৈ মোৰ মনটো গুচি গৈছে তাকে মই কৈছোঁ কাৰণ মই পৰাধীন বাক্যত মোৰ নিজৰ মনটোত মই অধীন হৈ আছোঁ মোৰ মনটোৱে মোৰ মনলৈ যিখিনি কথা এতিয়া মনলৈ আহিব মই সেইখিনিহে ক'ম তাতকৈ অধিক কোৱা সম্ভৱ নহয় ভাগৱত ভাগ মেলি লৈ যদি কওঁ তেতিয়াহ'লে কোনোবাখিনিত মোৰ অপমান কৰাৰ নিচিনা হ'ব ভাগৱতত সন্মুখে কৈছে এটা মই যদি কৈ যাওঁ এটা যাই হওক সেইটো মোৰ ব্যক্তিগত চিন্তাহে দেই দ্বিতীয়তে কি খণ্ড প্ৰলয় কেতিয়া সৃষ্টি হয় এজন ব্ৰহ্মাৰ যেতিয়া বোলে অৰ্ধ বছৰ বয়স হয় আধা বছৰ বয়স পাৰ হৈ যায় তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয় আৰু এজন ব্ৰহ্মাৰ যেতিয়া পূৰ্ণ আয়ুস হয়গে সম্পূৰ্ণ 100 বছৰত মহাপ্ৰলয় সৃষ্টি হয় কেনেকৈ সৃষ্টি হয় ব্ৰহ্মাৰ 100 বছৰত মহাপ্ৰলয় কাৰণ যিটো ব্ৰহ্মাৰ সময়ৰ গণনা সেই সময়ৰ গণনাটো আমাৰ মানুহৰ লগত নিমিলে কেনেকৈ নিমিলে আমি যে কৈ আছো সত্য তেতা দাপৰ কলি আমাৰ চাৰিও যুগ আছে সেইকাৰণে ইয়াৰ পাছতে আহিছে কালৰ ব্যৱস্থা বা কালৰ বৰ্ণনা সত্যৰ পূৰ্ণ আয়ু 17,20,000 তেতাৰ 12,96,000 দাপৰৰ 8,64,000 কলিৰ 4,32,000 এই চাৰিওটা সময়সীমা লগ লাগি এটা দিব্য যুগ সৃষ্টি হয় 43,20,000 বছৰে এটা দিব্য যুগ এনেকুৱা 71টা দিব্য যুগ লগ লাগি এটা মন্বন্তৰ সৃষ্টি হয় 30,67,20,000 বছৰে এটা মন্বন্তৰ এনেকুৱা 14টা মন্বন্তৰ আছে 14টা মন্বন্তৰত 14জন মনুৱে শাসন কৰে এতিয়া সপ্তম মনু বৈবস্বতৰ শাসনকাল চলি আছে এই 14জন মনু যেতিয়া পাৰ হৈ যায় খহি যায় ৰিটায়াৰ্ড হৈ যায় তেতিয়া ব্ৰহ্মাৰ মাত্ৰ 12 ঘণ্টা পাৰ হয় 432 কোটি বছৰ 864 কোটি বছৰে এজন ব্ৰহ্মাৰ এটা দিন আৰু সেই এটা দিনক কোৱা হয় এটা কল্প বুলি এনেকুৱা 100 কল্প যেতিয়া পাৰ হৈ যায় তেতিয়া এজন ব্ৰহ্মাৰ 100 বছৰ হয় কেনেকৈ সম্ভৱ মানুহৰ 864 কোটি বছৰ পাৰ হৈ গৈছে ব্ৰহ্মাৰ এটা দিনহে পাৰ হৈ গ'ল এইটো কি অদ্ভুত কথা কৈ দিলে দৰ্শনটো চাওক আমি আছো পৃথিৱীত নহয়নে আমি থকা গ্ৰহটোৰ নাম পৃথিৱীকে ধৰি আমাৰ 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত নহয় জানো বিজ্ঞানে কৈছে 8টি গ্ৰহ বুলি বিজ্ঞানে প্লুটো গ্ৰহ বুলি কয় নকয় তাৰ আছে কোনো মতলব নাই নহয় সিটোতো নিজৰ স্থানত আছেই আৰু যাই হওক 9টি গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত এখন সৌৰজগতেইটো মহাকাশত নাই এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত আছে আমাৰ সূৰ্যটোতকৈ বহুত সহস্ৰ গুণ ডাঙৰ সূৰ্য মহাকাশত আছে এনেকুৱা হাজাৰ হাজাৰ লাখ লাখ সৌৰজগত লগ লাগি আমাৰ তাৰকা ৰাজ্যখন গঠিত হৈছে হাতীপতি এখন তাৰকা ৰাজ্য এইটো নাই বোলে এনেকুৱা লাখ লাখ অজস্ৰ তাৰকা ৰাজ্য মহাকাশত আছে আৰু এই অজস্ৰ তাৰকা মণ্ডলবিলাক লগ লাগি আমাৰ ব্ৰহ্মাণ্ডখন গঠিত হৈছে যাৰ নাম কোৱা হৈছে ভূলোক বুলি ইমানেই ডাঙৰ নহয় এই ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে অতল বিতল সুতল তলাতল ৰসাতল আৰু পাতাল আৰু এই ভূলোকৰ ঊৰ্ধ্বত আৰু 7খন ব্ৰহ্মাণ্ড আছে ভূলোক সুৰলোক মহলোক জনলোক তপলোক সত্যলোক হাতে হাতে মিলি 14খন ভুৱন এইটো মাল্টি ইউনিভাৰ্চৰ কনচেপ্ট বুলি সিদিনাহে পদাৰ্থ বিজ্ঞানত আহিছে ভাগৱতে কিন্তু আজিৰ পৰা 1000 বছৰ আগৰ পৰা কৈ আছে কল্পনা বুলি ক'লেও কিমান উচ্চস্তৰীয় কল্পনা চাওকচোন 14খন ব্ৰহ্মাণ্ড বুলি সজ্জিত হৈ আছে
আৰু এই 14খন ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে। সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। দুৰ্গা নামটো আগতে যেনেকৈ ৰজাসকলে ৰাজ্য সুৰক্ষাৰ বাবে দুৰ্গ নিৰ্মাণ কৰে, গড়বিলাক বান্ধে, গতিকে মায়াৰ সংসাৰখনৰ দুৰ্গটোৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। দুৰ্গা নামটো আহিছে এইবাবে দুৰ্গৰ পৰা। মহাপুৰুষেও যে ঘোষাত লিখিছে যে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰামৰ মায়া সজ্জাম আছে আচয় ঘুমতি যায়। মায়া সজ্জাত বোলে ব্ৰহ্মাৰ পৰা গোটেই জীৱসকল শুই আছে। ক'ত আছে? ব্ৰহ্মা আছে সত্যলোকত। সত্যলোকত থকা ব্ৰহ্মাৰ পৰা পাতালত থকা নাগগণলৈকে সকলো জীৱ মায়াৰ সংসাৰত আছে। আমি যে কিছুসকলে কওঁ এই ভকতি কৰিবলৈ হ'লে মায়া ছেদ হ'ব লাগিব, সম্ভৱেই নহয়। মায়াক এৰি পেলাই কোনেও ভক্তি কৰা সম্ভৱ নহয়। ভাগৱতৰ মাৰ্গ সংসাৰ বিমুখী নহয়, বিষয় বিমুখীহে। ভক্ত প্ৰহ্লাদ ধ্ৰুৱয়ো যেতিয়া ঈশ্বৰৰ দৰ্শন পাই গৈছিল, ঈশ্বৰে কোৱা নাই তোমালোক এতিয়া হৈ গ'লা, বোলা বৈকুণ্ঠলৈ যাম। কৈছে কি যোৱা, সংসাৰলৈ উভতি যোৱা, ৰাজ্য শাসন কৰা, নিজৰ দায়িত্ববিলাক পালন কৰা। দায়িত্ব পালনৰ পাছত অন্তিম সময়ত তোমালোকে মোকেই পাবা। নিজৰ দায়িত্ব এৰি পেলাই ভকতি নহয়, নিজৰ দায়িত্বক ভক্তিলৈ ৰূপান্তৰ কৰাটো হৈছে আচল সাধনা। মায়াৰ সংসাৰত নথকাটো গাখীৰতে যদি পানী মিলাই দিয়েতো কোনেও পৃথক কৰিব নোৱাৰে, নহয়নে? কিন্তু সেই গাখীৰৰ পৰা প্ৰস্তুত কৰা মাখন যদি পানীত পেলাই দিয়ে আৰু ঘুটি থাকিলেওতো একেলগ হৈ নাযায়, নহয়নে? সেইকাৰণে নিৰাসক্ত ভাৱত ভোগ কৰিব লাগে। মোক লাগে মোক খাওঁ এইটো নহয়, মোলে চলে বোলে কিম্বা কৌশলে মোক লাগিবই, এইটো চিন্তা বেয়া। যদি পোৱা গৈছে ঈশ্বৰৰ ইচ্ছা, ভবাটোকে পাই গ'লো। যদি পোৱা নাই সেইটো ঈশ্বৰৰ কৃপা। জীৱনত যদি ভবাটোকে পোৱা গৈছে এইটো ঈশ্বৰৰ কৃপা, ভবাটোকে পাই গ'লো। নাই পোৱা ঈশ্বৰৰ ইচ্ছা, সেইবুলি গ্ৰহণ কৰিলেতো জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে। আৰু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ নাই তেওঁ নিমখ তেলে খালেও ভাতকেইটা শান্তিৰে খাব পাৰিব। যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে, মোৰ দ্বাৰা নহ'ল, মই নোৱাৰিলোঁ, মই নকৰিলোঁ, মোৰ আমুকটো নাই তামুকটো নাই, তেওঁ আৰু সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিলেও জীৱনত সেই স্থিৰতাটো পাব নোৱাৰে। সেই স্থিৰতাটোৰ বাবে ভাগৱতৰ মাৰ্গটো লাগে। বহুতে আকৌ ভয় কৰে, এতিয়াই ভাগৱতৰ কথা বুজিলে বোলে ইটো নাখাবা সিটো নাখাবা, লৈ নাযাবা তলৈ নাযাবা, ভয় কৰি দিয়ে। সেইটো নহয়, ভাগৱতে এইটো বুজাব বিচাৰিছে 84 লাখ জুনি পাৰ কৰি মানুহৰ শৰীৰটো পাইছা, কেৱল খাই বৈ জীয়াই থাকিলে হ'বনে? এইটো কেতিয়া মৰি যায় ঠিক নাই। গতিকে কেৱল খাই বৈ জীয়াই থকাতে উদ্দেশ্য নহয়, কিমান শুদ্ধতা আৰু সাত্বিকতাৰ মাজত আমি নিজৰ জীৱনটো পালন কৰিব পাৰোঁ, সেইটোহে মনুষ্যত্ব, নহয়নে? নহ'লে খাই বৈতো কুকুৰ মেকুৰী জীয়াই আছে। আহাৰ ভয় নিদ্ৰা মৈথুন সামান্য মিতত পশুভি নৰায়ণম। আহাৰ ভয় নিদ্ৰা মৈথুন এইবিলাক ক্ৰিয়া কৰ্ম অন্য জীৱ মানুহৰ মাজত একো পাৰ্থক্য নাই, হয়নে? এতিয়া এই মায়াৰ আৱৰণটোৰ আকৃতি এটা উপবৃত্তাকাৰ গোলকৰ নিচিনা, সেইবাবে ইয়াক শাস্ত্ৰত হিৰণ্য গৰ্ভ বুলি কোৱা হৈছে। এনেকুৱা হিৰণ্য গৰ্ভৰ ভিতৰত 14খন ব্ৰহ্মাণ্ড আছে। আৰু এনেকুৱা এটা গোলকপিণ্ডই নাই, এনেকুৱা অজস্ৰ কোটি অনন্ত কোটি হিৰণ্য গৰ্ভ নাৰায়ণৰ প্ৰতি ৰোমকূপত বিৰাজিত হৈ আছে। এটা প্ৰসংগ আহে যে স্কন্দ পুৰাণত, য'ত মানে শ্ৰীক্ষেত্ৰৰ মাহাত্ম্য, জগন্নাথ ক্ষেত্ৰৰ মাহাত্ম্য প্ৰকাশ কৰা হৈছে, তেতিয়া তাত জগন্নাথ মহাপ্ৰভুক ব্ৰহ্মাই স্তুতি কৰোঁতে এটা কথা কয়। এতিয়া কথা আহিব পাৰে, এই পুৰাণৰ কথা ভাগৱতৰ কথা কৈ থাকোঁতে আকৌ পুৰাণৰ কথাত কেলে আহিল? ভাগৱতো এভাগ পুৰাণেই। সকলো পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ কাৰণে আমি যাক সূৰ্য পুৰাণ বুলি কওঁ। এতিয়া চাওকচোন, অসমীয়া কথাটো জানিবলৈ অসমীয়া কিতাপখনেই পঢ়িব লাগিব, নহয়নে? কোনোবাই ৰসায়ন বিজ্ঞানৰ কিতাপত অসমীয়া বিচাৰি থাকিলে নাপায় নহয়। গতিকে যিটো বিষয় য'ত আলোচনা হৈছে, এতিয়া কথা প্ৰসংগ এটা আহে, ক'ব বিচাৰিছে ব্ৰহ্মাই যেতিয়া স্তুতি কৰোঁতে মহাপ্ৰভুক কয় যে প্ৰভু আমি 300 কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মাই তোমাক স্তুতি কৰিছোঁ। তাত যে এই সংখ্যাটো আহিছে 350 কোটি। গতিকে শাস্ত্ৰত এনেকুৱালৈও মেনশ্যন আছে, কিমানবিলাক এনেকুৱা ব্ৰহ্মাণ্ড আছে বোলে 350 কোটিখন ব্ৰহ্মাণ্ড সৃষ্টিত বৰ্তি আছে। কাৰণ সিমানজন ব্ৰহ্মাও আছে। ব্ৰহ্মা এটা পদবীৰ নামহে, ব্ৰহ্মা পাৰ্মানেণ্ট এজন ব্যক্তি নহয় নহয়, ইন্দ্ৰও এটা পদবীৰ নামহে। গতিকে এই সকলো ব্ৰহ্মাণ্ডৰ ঊৰ্ধত আছে কি? বৈকুণ্ঠ। ন তদ ভাসয়তে সূৰ্য ন শশাংক ন পাবকঃ য়দ গত্তন নিবৰ্তন্তে তদ্ধামং পৰমং মম। যি বৈকুণ্ঠত চন্দ্ৰ সূৰ্যৰ কোনো জ্যোতিৰ প্ৰভাৱ নাই, ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰে প্ৰকাশমান। যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ পুনৰ সংসাৰলৈ আহিব নালাগে, সেইখন হৈছে বৈকুণ্ঠ। আৰু সেই বৈকুণ্ঠৰ 7টি ভাগ, 7টি ভাগৰ আৰ্হিত আমাৰ সিংহাসন ভাগ। বিশ্বৰ আটাইতকৈ ডাঙৰ মহাকাশ গৱেষণা কেন্দ্ৰটো হৈছে নাছা, নেশ্যনেল এৰ'নটিকেল স্পেচ এডমিনিষ্ট্ৰেশ্যন। সেইটোৱেও ইমানখিনি কল্পনা কৰিবগৈ পৰা নাই। মহাপুৰুষে আপোনাক মোক 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি গাঁৱৰ নামঘৰত পাতি থৈ গুচি গ'ল। কম ডাঙৰ চিন্তা নে? কল্পনা বুলি ক'লেও ইমান চিন্তা কোনোবাই কৰিব পাৰিছেনে? বিশ্বত আজিলৈকে ডাঙৰ ডাঙৰ বিজ্ঞানীসকলেও পৰা নাই।
তেতিয়াহ'লে এই আসন ভাগ পোৱাটো কম ডাঙৰ ভাগ্যৰ কথা নে? মানুহে ধুনীয়াকৈ বোলে গহীন গম্ভীৰ আৰু আসন ভাগ, এইটোৱেই নহয়। এইখন এখন ব্ৰহ্মাণ্ডৰ আৰ্হি, বৈকুণ্ঠৰ 7টি ভাগ, সেই 7টি ভাগৰ আৰ্হিটো বৈকুণ্ঠ, এই আসন ভাগ। কিয় প্ৰতিষ্ঠা কৰিলে? মহাপুৰুষে সেইকাৰণে এটা যোজনা লিখিছে বোলে, বৈকুণ্ঠৰ পৰা আহোঁ একেলগে বাটত হেৰাল লগ, সত্যত এটা দাপৰত বিচাৰি কলিত পাইছো লগ। জীৱসকল আদিতে বোলে গোলোকতে আছিল, আমুহি ঘৰত গোলোক বৈকুণ্ঠ। তাত থকাৰ পাছত জীৱসকলে মানে ভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে, ঈশ্বৰে সংসাৰলৈ পঠাই দিলে। জীৱসকল সংসাৰলৈ আহিল, এই মায়াৰ আৱৰণটো যে ভেদ কৰি থৈ গুচি আহিল, সেইকাৰণে নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে, বাটত লগ হেৰাই থাকিল। কাৰণ সকলোৱে কৰ্ম ব্যৱস্থাসমূহ বেলেগ বেলেগ হ'ল। সত্যটো লগ নাপালে, টেটাটো নাপালে, দাপৰতো নাপালে, কলিত পাইছো লগ বোলে। কলিত কেনেকৈ পাইছো? কাৰো সৈতে কাৰো প্ৰত্যক্ষ চিনা জনা নাই। নামঘৰত বহি আছো যেতিয়া, ইয়াত সকলোৱে পৰিচয় এটা ঈশ্বৰৰ ভক্ত বা ঈশ্বৰৰ ভকত, ভকত ৰূপত চিনি পালো। উভতিব কিয় লাগে? সিংহাসন ভাগ দেখাৰ লগে লগে জীৱৰ যাতে নিজৰ প্ৰকৃত ঘৰখনলৈ মনত পৰে, ঈশ্বৰৰ ওচৰলৈ উভতিব লাগে। এইকণ জিৰণিৰ বাবে পোৱা সময়হে। এইটো হৈছে আধ্যাত্মিক দৰ্শন ভাগৱতৰ। আৰু এই 14খন ব্ৰহ্মাণ্ডত যেতিয়া ব্ৰহ্মাৰ 432 কোটি বছৰ পাৰ হয়, তেতিয়া জগতত খণ্ড প্ৰলয় সৃষ্টি হয়। খণ্ড প্ৰলয়ত ব্ৰহ্মলোকৰ তললৈকে যিমানবিলাক ব্ৰহ্মাণ্ড আছে সকলো জলতমগ্ন হৈ যায়। তেতিয়াই ভগৱন্তই বৰাহ ৰূপত পুনৰ বসুমতীক উদ্ধাৰ কৰে, তাত পুনৰ সৃষ্টি নিৰ্মাণ হয়। আৰু যেতিয়া ব্ৰহ্মাৰ 100 বছৰ হয়, অৰ্থাৎ 100 কল্প পাৰ হৈ যায়, 100 কল্প পাৰ হৈ যোৱাৰ লগে লগে জগতত মহাপ্ৰলয় সৃষ্টি হয়। মহাপ্ৰলয় কেনেকৈ সৃষ্টি হয়? অনন্তদেৱৰ মুখৰ পৰা বোলে অগ্নি প্ৰকট হয়, আৰু সেই অগ্নিতে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড জ্বলি বোলে ছাই হৈ যায়। জগত যেতিয়া অগ্নিত প্ৰৱেশ কৰে, ইয়াৰ পিছত অগ্নি প্ৰৱেশ কৰে বোলে। অগ্নি মানে এতিয়া চাওকচোন, আমাৰ মানুহৰ শৰীৰটো পঞ্চভূতেৰে নিৰ্মাণ হোৱা বুলি কয়নে? অগ্নি আছে, জল আছে, ভূমি আছে, আকাশ আছে, বায়ু আছে। শৰীৰত যিখিনি তৰল পদাৰ্থ আছে সেইখিনি হৈছে জলৰ তত্ত্ব। অগ্নি আছে ন, উৰ্মি আছে, খং, ৰাগ, জঠৰাগ্নি, নহয়নে? কণ্ঠাগ্নি, বাক্যাগ্নি, এইবিলাক হৈছে অগ্নি তত্ত্বৰ প্ৰভাৱত আছে। শৰীৰৰ যিটো কঠিন অংশ, এয়ে হৈছে ভূ অংশ, অৰ্থাৎ ভূমি অংশ। যি পঞ্চপ্ৰাণ আছে, প্ৰাণ, অপান, ব্যান, সমান, উদান, এই পঞ্চপ্ৰাণী হৈছে বায়ু তত্ত্ব। আৰু শৰীৰত যিটো শূন্যতা আছে, মনৰ একেবাৰে স্থিৰ অৱস্থা, সেয়া হৈছে আকাশ তত্ত্ব। এই পঞ্চভূতৰ আধাৰতে গোটেই সৃষ্টি নিৰ্মাণ, নহয়নে? এতিয়া জগত প্ৰথম ধ্বংসও ক'ত হয় বোলে? অগ্নিত। অগ্নি প্ৰৱেশ কৰে জলত, জল প্ৰৱেশ কৰে বায়ুত, বায়ু প্ৰৱেশ কৰে আকৌ ৰিভাইজ গিয়েৰত চলে। সৃষ্টিত প্ৰথমতে মুকল খাই আহে আকৌ, কাৰণ প্ৰথমৰ পৰা সৃষ্টি কেনেকৈ প্ৰকট হৈছে চাব। প্ৰথমতে জগত ধ্বংস ক'ত হ'ব? অগ্নিত। অগ্নি প্ৰৱেশ কৰিছে জলত, জল প্ৰৱেশ কৰিব বায়ুত, বায়ু প্ৰৱেশ কৰিব আকাশত, আকাশ প্ৰৱেশ কৰিব প্ৰকৃতিত, প্ৰকৃতি প্ৰৱেশ কৰিব নাৰায়ণত। এইটো হৈছে জগতৰ ধ্বংসৰ ক্ৰম। আৰু যেতিয়া সৃষ্টি হয়, নাৰায়ণৰ পৰা প্ৰকৃতি, নহয়নে? প্ৰকৃতিৰ পৰা মহত্তত্ব, মহত্তত্বৰ পৰা শতৰজতম ত্ৰিবিধ অহংকাৰ, এই ত্ৰিবিধ অহংকাৰৰ পৰা পঞ্চতত্ব, পঞ্চতন্মাত্ৰ, একাদশ ইন্দ্ৰিয়, এইসমূহ বিস্তাৰ লাভ কৰে। অব্যক্তৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা স্থূল, এইটো হৈছে সৃষ্টিৰ ক্ৰম। আৰু স্থূলৰ পৰা সূক্ষ্ম, সূক্ষ্মৰ পৰা অব্যক্ত, এইটো হৈছে ধ্বংসৰ ক্ৰম। আৰু এইটো যিদৰে জগতখনত চলি আছে, মনুষ্যৰ শৰীৰতো চলি আছে। ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে। কেনেকে? মানুহৰ অন্ত্যেষ্টিক্ৰিয়া সংস্কাৰ ক'ত হয়? অগ্নিতেইটো হয়। অগ্নিয়ে স্থূল সূক্ষ্ম ৰূপত এটা পদাৰ্থক ভাগ কৰি দিব পাৰে। আইনষ্টাইনে 19ৰ দশকত এটা সিদ্ধান্ত দিছিল, কিদৰে মানে শক্তিক ভৰলে ৰূপান্তৰ কৰিব পৰা যায়। কিন্তু একমাত্ৰ আমাৰ সংস্কৃতিৰ অন্ত্যেষ্টিক্ৰিয়াৰ পদ্ধতিৰ একমাত্ৰ পদ্ধতি, যিটো পদ্ধতিত এটা ভৰক নিমিষতে শক্তিলৈ ৰূপান্তৰ কৰি দিয়া হয়, যিটো মনুষ্যৰ অন্ত্যেষ্টিক্ৰিয়া। যিদৰে মানুহৰ ধ্বংসটো অগ্নি আছে, জগতৰ ধ্বংসটো অগ্নি আছে। জগতৰ সৃষ্টিৰ আদিতো অগ্নি আছে। বিজ্ঞানত আমি পাইছো ন, মহানাদ বিস্ফোৰণ হওঁতে এক ডাঙৰ উষ্ণতাৰ বিস্ফোট হৈছিল, আৰু তাৰ পাছত সৃষ্টিৰ বিকাশ পালে, তাতো অগ্নি আছে। আৰু মানুহৰ মাতৃগৰাকীৰ গৰ্ভত যেতিয়া পুৰুষৰ বীৰ্য আৰু স্ত্ৰীৰজ একেলগ হৈ গৰ্ভৰ প্ৰথম বিকাশ হয়, তাতো জঠৰাগ্নিৰ নিৰ্দিষ্ট উষ্ণতা নোপোৱালৈকে গৰ্ভ বিকাশ সম্ভৱ নহয়, তাতো অগ্নি আছে। আৰু এই অগ্নি কেনেদৰে জলত প্ৰৱেশ কৰে? খেৰৰ দম এটা যদি দম কৰি থোৱা যায়, দেখিবলৈ কিমান ডাঙৰ লাগি থাকে, জুই লগাই দিলে সেইটো ৰূপ থাকিবনে? অগ্নিয়ে কি কৰে? স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিয়ে।
তাৰ পৰিমাণ কৰি এতিয়া জুই লাগি যোৱা ছাইখিনিক যদি আমি পানী ঢালি দিওঁ পৰিমাণটো আৰু কমি আহিব, চাপ খাই আহিব, নহয়নে? সেইকাৰণে কি বুলি কৈছে, প্ৰথম অগ্নিত, অগ্নি প্ৰৱেশ কৰে জলত, জল ক'ত প্ৰৱেশ কৰে বায়ুত, জল বাষ্পীভূত হৈ কলৈ যায়, বায়ুমণ্ডললৈ যায়, বায়ু কলৈ যায়, আকাশলৈ। আকাশ মানে ওপৰত দেখি থকাখনেই নহয়, আকাশ মানে হৈছে শূন্যতা। শূন্যতা মানে য'ত একো নাই এইটো শূন্য নহয়, শূন্যতা মানে তাত ভৌতিকতাৰহে একো নাই, কিন্তু তাত অভৌতিকতা আছে। আৰু সেই অভৌতিক তত্ত্বত এতিয়া ক'ত প্ৰৱেশ কৰে, প্ৰকৃতিত। প্ৰকৃতি প্ৰৱেশ কৰে নাৰায়ণ। তেতিয়া নাৰায়ণে অনন্ত কালৰ বাবে যোগ নিদ্ৰা গ্ৰহণ কৰে। আৰু এনেদৰে অনন্তকাল যোগ নিদ্ৰা গ্ৰহণ কৰাৰ পাছত যেতিয়া ঈশ্বৰৰ পুনৰ সৃষ্টিৰ সংকল্প জাগ্ৰত হয়, একৌহম বহুশ্যাম, যে মই এক ব্ৰহ্মই বহু হওঁ। নাহি জল নাহি স্থল নাহিকে আকাশ, নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ, একেশ্বৰে আছো মই আদি নিৰঞ্জন, সৃষ্টিও নাহিকে মুত নকৰে শুভন। জগতৰ সৃষ্টি আদি অৱস্থা কি, জল স্থল বায়ু একো নাই, নাহি জল নাহি স্থল নাহিকে আকাশ, নাহি মহাবায়ু চন্দ্ৰ সূৰ্যৰ প্ৰকাশ, একেশ্বৰে আছো মই আদি নিৰঞ্জন। একমাত্ৰ আদি নিৰঞ্জনেই এক ব্ৰহ্মৰ বৎসদেৱ বসুম্যদমগ্ৰ আছিদেই কমিব দ্বিতীয়ম, একমাত্ৰ দ্বৈত ৰূপত সেই ব্ৰহ্মই আছিল। মাতৃ গৰ্ভটো যেতিয়া জীৱৰ বিকাশ হয় তেতিয়া অৱস্থা কি, না জল থাকে না স্থল থাকে, জলৰ বুদবুদৰ নিচিনা এটা অৱস্থা প্ৰাপ্ত হৈ থাকে। ইয়ৎ পিণ্ডে তৎ ব্ৰহ্মাণ্ডে। বাৰু যাই হওক,